বাহৰ হাকু তলত খৰস্ৰোতা নদী মূৰৰ ওপৰত মুখলধাৰ বৰষুণ জীৱনক বাজিত লগাই বিপদসংকুল হাকুৰে নদী পাৰ হৈ এইসকল ভোটাৰ ওলাই আহিছে উদ্দেশ্য এটাই নিজৰ ভোটটো দি এখন সুস্থ গণতন্ত্ৰ নিৰ্মাণ কৰাৰ পাৰ কৰি ফেলে আমি দিবে আছো ভোটটো দিবেতো লাগবে আমাৰ নিজৰ কৰ্তব্য ইবে আমি মৰণ জীয়ানক চাওঁ নাই আমি ভাঙা দলঙে এইটো আছো আমাক দলংখন লাগে আৰু ইমান ভয়ংকৰ হাকু ভয় নালাগেনে আমি মৰণ জীয়ানক চাওঁ নাই আমি ভাঙা দলঙে এইটো আছো আমাক দলংখন লাগে আৰু আমাক ভোট দিয়া কৰ্তব্যটো আমাৰ সেইটোৱেই আমাৰ দলংখন হবা লাগে মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতেই নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত পূৰ্ণ কামদেৱত দেখিবলৈ পোৱা গ'ল এই দৃশ্য সাংসদ দিলীপ শইকীয়াৰ নিজ গাঁও পূৰ্ণ কামদেৱৰ দৃশ্য এয়া বাহৰ হাকুৰে এইদৰে আহি ৰাইজে সাব্যস্ত কৰিলে নিজৰ অধিকাৰ এই দৃশ্যই প্ৰতিপন্ন কৰে নেতাৰ ওপৰত কিমান আশা থাকে ভোটাৰৰ কিন্তু মূৰকত ৰাইজে পায় কি বাহৰ হাকু তাকো বাৰিষা আহিলে প্ৰতি বছৰে উঠি যায় এইখন হাকু বেছি দিন নাথাকে বেছি দিন নাই হাকুখন পাই বাৰিষা আহিলে ৰাইজৰ হেনো দলং নিৰ্মাণৰ দাবী বহুদিনীয়া পিছে নেতাই গুৰুত্বহে দিয়া নাই কথাবোৰত কৈ থাকে বছৰ বছৰ কৈ দলংখন হ'ব কিন্তু বৰ্তমান আকৌ দলংখন সিদ্ধান্ত লওঁ বা আমাৰ দলংখন হবা লাগে বছৰ বছৰ হাকো দিবা আৰু আমাৰ দেউলটো হ'ব দেউলটো দি দিছে এখন হাকো তাৰপিছত নদী চমুক বাঘে যদি আমি ঘূৰিব লাগে নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট